ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ বহিৰ্বিভাগৰ কাউণ্টাৰত ধন হৰলকি কৰাৰ অভিযোগত আটক এজন কৰ্মচাৰী। ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত এজন কৰ্মচাৰীয়ে মহাবিদ্যালয়খনৰে বহিৰ্বিভাগৰ কাউণ্টাৰত ধন হৰলকি কৰাৰ অভিযোগত উত্থাপন কৰিছে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই। ধন হৰলকি কৰাৰ অভিযোগত আটক এজন কৰ্মচাৰী। আটকাধীন কৰ্মচাৰীৰ নাম হাবিবুল আলম মণ্ডল বুলি জানিবলৈ পোৱা গৈছে। ধুবুৰী আৰক্ষীয়ে হাবিবুল আলম মণ্ডলক আটক কৰি থানালৈ আনে আৰু অধিক তথ্যৰ বাবে সোধা পোছা অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ।